আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ ভগৱানক মই প্ৰথমতে ধন্যবাদ দিছোঁ কেলে ভগৱানৰ অবিহনে গছৰ পাত এখিলাও যেতিয়া লৰচৰ নকৰে তেনেস্থলত আজি আমি এই দিনটোত ইমানখিনি মানুহ ক'ৰ পৰা কেনেকৈ আহি আমি লগ লাগিলোহি একত্ৰিত হ'লোহি তাৰ কাৰণে আমি ভগৱানকে ধন্যবাদ দি লৈছোঁ। তাৰ পাছত মই মোৰ পিতৃ মাতৃক ধন্যবাদ দিছোঁ। কেলে দিছোঁ জানে কি পুণ্যৰ ফলত তেওঁলোকে কি পুণ্য কৰি থৈ গ'ল, কি পুণ্যৰ ফলত আজি মই এইটো অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ এই অনুষ্ঠানটোত এই পবিত্ৰ দিনটোত যে উপস্থিত থাকিবলৈ পালোঁ। তাৰ পাছত মই ধন্যবাদ দিব লাগিব মোৰ বন্ধু দিলীপ দত্ত আৰু নিৰুপমা গোস্বামী। এই দুজনে মোক কালি গধূলিৰ পৰা একদম খাই মাৰিছে, মুঠতে মোৰ আহিব পৰা অৱস্থা নাছিলে। তথাপিও মই যেতিয়া নেকি টনাটনি কৰিলে নাই যোৱাই ভাল আহিলোঁ, কিন্তু আহি পেলাই মই যিটো অনুভৱ কৰিছোঁ, যি কৰিলোঁ মই ভালেই কৰিলোঁ আৰু ভগৱানে যি কৰে ভালকে কৰে। এতিয়া মোৰ আৰু এটা হেঁপাহ আছিলে, কৈছেই আমি কিমানজন আমাৰ বেষ্টটোত কিমানজনে দিছিলোঁ মেট্ৰিক 32জনে দিছিলোঁ। তাৰ ভিতৰত আমি আছিলোঁ আমাৰ এয়া সুৰেণ দত্ত। মই ৰাতি কেতিয়াবা সপোনতো দেখোঁ, কেলে দেখোঁ সেইটো শুনক। তাৰমানে নাই কম মই কেলে সপোনত দেখোঁ মানে কি হয় দিলীপ দত্তকো দেখোঁ, কিন্তু দিলীপ দত্তক মই পাই থাকোঁ ন, আমাৰ ওচৰতে অলপহে ডিফাৰেঞ্চ। তেখেত টাউন এৰিয়াৰ ভিতৰত থাকে, মই গাঁও এৰিয়াত। মানে কি যেতিয়া ৰিজাল্ট দিয়ে আমাৰ বছৰেকীয়া ৰিজাল্ট দিয়া সময়ত মই সদায় প্ৰথম হওঁ নাই, মই প্ৰথম হওঁ, তেওঁলোকে দ্বিতীয় তৃতীয় হয়। মোক সদায় মাৰিবৰ কাৰণে ৰেডি হৈ থাকে। এইজনী নমৰালৈকে বোলে মই কেতিয়াও প্ৰথম হ'বই নোৱাৰোঁ, কিমান যে ঢকা দিয়ে, কিমান সেই মৰম চেনেহবোৰৰ কাৰণে আজি আমি একেলগ হৈছোঁ। সঁচাকৈ এইখিনি হাঁহিবলগীয়া কথা, আৰু কিন্তু আৱেগিকো হৈ যাওঁ কিছু ক্ষেত্ৰত। আৰু আমাৰ বেছি হেঁপাহ আছিল মোৰ আমাক পঢ়ুৱা, আমি যেতিয়া আছিলোঁ এখন স্কুলত বা বিদ্যালয়ত আমাৰ শিক্ষক আছিল প্ৰায় 28জনমান। এতিয়া আঙুলিত মই গন্তি কৰি কোন আছে কোন নাই ভাবি থাকোঁতে কেতিয়াবা সপোনত দেখি যাওঁ। আজি মই যেতিয়া প্ৰফুল্ল বৰা ছাৰক পালোঁ, তাৰ পাছতে ভৈৰৱ দত্ত ছাৰক পালোঁ, ডিমেশ্বৰ দত্ত ছাৰক পালোঁ, এনেকৈ যিকেইজনক পালোঁ সকলোকে মই ভৰিত ধৰি লগ এটা ল'লোঁ। কিন্তু আজি যেন মোৰ বৰ ডাঙৰ আশা এটা পূৰণ হ'ল। ভাল লাগিলে, বহুত ভাল লাগিলে। সকলোকে মই অশেষ ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ এই আয়োজন কমিটিকো দিছোঁ। এইখিনি তেখেতলোকে কৰাৰ কাৰণেহে এইটো সম্ভৱ হ'ল, আমিও আহিবলৈ পালোঁ। আৰু শেষত কথাটো সময়টো যিহেতু হৈ আহিছে, সময় নাটনি, গতিকে মই শেষত এটা কথা কৈ থৈ যাওঁ, মনত পৰিছে সেইটো কোনে আহিয়ে মই সুৰেণ দত্তক কৈছোঁহি। আমাৰ মনত আছেনে বাৰু যে এই যে বাঁহৰ এটা শ'ল ঘৰ আছিলে, একেবাৰে উত্তৰত মোৰ আগৰজনী বাইদেউ, মোৰ ওপৰজনী বাইদেউ 6ত পঢ়ে, তাত আছিলে। আৰু এইফালে দক্ষিণৰ শেষৰ ফালে ৰুমটোত আমি আছিলোঁ। মনত পেলাবচোন কথাটো। এদিন হঠাতে ক্লাছ কৰি থাকোঁতেই 6ৰ পৰা প্ৰফুল্ল বৰা ছাৰে আমাৰ বাইদেউজনী য'ত পঢ়ি মানে যিটো ক্লাছত আছে, প্ৰফুল্ল বৰা ছাৰ এজন তেতিয়া ক্লাছ কেপ্টেইন থাকে নহয়, পঠিয়াই দিলে বোলে সেই ক্লাছ 4ত পঢ়া এই ফুলপ্ৰভা গগৈক মাতিছে বুলি, ছাৰ যিজন ছাৰে থাকক মাতিছে বুলি কৈ মাতি আনা। তাৰপিছত মোৰ অকণমান চিন্তা হৈছে, কেলৈ মাতিছে গৈছোঁ। তাৰপিছত ছাৰ মোক মাতিছিলে, বোলে মাতিছিলোঁ। মই বোলো কি কাৰণে? এই যে বৰ্ডখনত লিখা আছে, কি লিখা আছে বাৰু? কি লিখা আছে? মই এতিয়া কৈছোঁ যে ৰাম ইজ এ গুড বয় লিখা আছে, ৰাম ইজ এ গুড বয়। ছাৰ মই কি কৰিব লাগে? তুমি এতিয়া কৈ থৈ যোৱা ৰাম ইজ এ গুড বয়, এই ৱৰ্ডকেইটাত কোনটো কি পাৰ্টছ অফ স্পীচ সেইকেইটা তুমি মানে বুজাই থৈ যোৱা।
এই ক্লাছটোত বুজাই থৈ যোৱা তেতিয়া মই ইংৰাজীত বাৰু অকণমান চোকাও আছিলোঁ দেই বুজাই দিলোঁ মই ৰাম যে গোট কয় এটা এটাকৈ তাৰপাছত মোৰ বাইদেউজনীক মাতি আনিলে নহয় এইজনীটো ভনীয়ে হয় নহয় বোলে হয় তই যে নোৱাৰিলি এই ভনীয়ে যে পাৰিলে কি কৰিব লাগিব এতিয়া কোন ছাৰ নিপিটিব মোৰ আগত বেয়া লাগিব নহয় সেইজনী বাইদেউ কোন জানে আপোনালোকে হয়তো বহুতে জানে লক্ষ্য কোঁৱৰক চিনি পায় লক্ষ্য কোঁৱৰ যে বিজেপি হেৰি সেই তেওঁ মানে মাক আছিলে মই তেওঁ মাহীয়েক হওঁ সেইটো থ্ৰুতে কৈ থলোঁ আৰু সেই তেনেকুৱা মানে সেইখিনিয়ে কথা আৰু বেছি দীঘলীয়া নকৰোঁ কিন্তু যেতিয়ালৈকে মানে মোৰ এনেকুৱা হয় লোকৰ কথা শুনি 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 কেতিয়াবা এনেকুৱা লাগে নিজৰো কিবা অকণমান ক'বলৈ মন যায় অসমীয়াত এষাৰ কথা আছে সভালৈ গৈ নকয় উচিত বোলে পাপে পায় কিঞ্চিত মনত উগুল ফুগুল লাগি থকা কথাকেইটা প্ৰকাশ কৰিবলৈ পালে ভাল লাগে আৰু বেছি নকওঁ আপোনালোকে চাগে ইমান ভালো পোৱা নাই সেইকাৰণে ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ